ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে পুনৰবাৰ মিষ্টাৰ চিৰঞ্জীৱ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু এতিয়া বৰ্তমান ছেকেণ্ডটো দিন, আৰু এতিয়া বৰ্তমান মই কেম্পৰ ভিতৰতে ব্লগটি আৰম্ভ কৰিলোঁ। বাহিৰত ওলাম, শুই উঠিলোঁ। এটাই শুয়ে আছে এতিয়ালৈকে, সুচেন ভাই। আৰু আমাক বহুত এগাল মাখিয়ে জগাবলৈ আহিছে। সেই দেখিছোঁ বাহিৰ চাইডে আছে, কিন্তু ভিতৰ চাইডে নাই। বাহিৰ চাইডে আছে, সোমাব পৰা নাই। তো গাইজ, আমি ক'ত আছিলোঁ দেখুৱাইছোঁ, চাই থাকক। অক্সিজেনটো মই এতিয়াহে পাইছোঁ বে, ফ্ৰেছ অক্সিজেনটো। আৰু গাইজ অলপমান মানে ভিতৰত যিহেতু গৰম হয়, তো যথেষ্টখিনি গৰম অনুভৱ কৰিলোঁ। আৰু এই ধুনীয়াকৈ দেখিছোঁ, এই ইয়াতে আছোঁ ধুনীয়াকৈ টেণ্টটো, এইফালে টেণ্ট একদম ফুল ৰেডি গেটআপত হৈ মুখ হাত চব ধুই লৈ চাহ খাওঁগৈ। এই বাহিৰত যাওঁ, কি পায় কি নাপায় অকণমান খাই লৈ তাৰপিছতে ধুনীয়াকৈ আৰু আজিৰ দিনটো কাৰ্যসূচী কি হ'ব কি নহ'ব আপোনালোকে চাই থাকিব, আপোনালোকক দেখুৱাই থাকিম। আৰু সেইফালে আছে মূল মঞ্চখন, দেখিছে কালি ভালকৈ দেখুওৱা হোৱা নাছিলে যিহেতু। আৰু একদম ইয়াতে আছোঁ, বেলেগ থাকিবলৈ ঠাই সেইফালে দিয়া আছিলে, কিন্তু এইফালে আমি যোৱা নাই। এইফালে দেখিছে একদম মিটিঙৰ স্থলীত ইয়াতে আহিব আজি ৰণোজ পেগু ছাৰ। আৰু এইফালে আছে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থকা ফটো। এইফালে এইডোখৰত ভালকৈ দেখুৱাম। আৰু নতুন জেগাত নতুন অনুভৱ, নতুন এক্সপিৰিয়েঞ্চ, আৰু খুবেই ভাল লাগিছে। কিন্তু কি ক'ম, তো প্ৰথমতে শুই উঠি ল'লোঁ, যিহেতু বেছি পলম নকৰে। এটাতো উঠাই নাই দেখিছে। এইবিলাক মানুহৰ লগত কি ক'ম, লাজ খাম নাই জানো। এইবিলাক মানুহে মানে নিজৰ দায়িত্ব বুজি নাপায়, কি ক'ম। ঠিক আছে, লগ পাইছোঁ। ফাইনেলি গাইছ, আমাৰ ঘৰ ভাঙি দিয়া হ'ল। আৰু আজি ৰাতি আকৌ ক'ত হ'ব না ঠিকতা, হয়নে? আমি য'তে ত'তে নেকি। তো ভাঙি লোৱা হ'ল আৰু এতিয়া যাওঁ। আৰু তো গাইছ, পূৰা একদম শুই উঠি পেলাই একদম জাপি পেলাই এতিয়া বৰ্তমান আমি গৈ আছোঁ মামাহঁতৰ ঘৰত। মানে কি, ইয়াতে বহুতো আমাৰ মানে পৰিয়াল তেনেকুৱাকৈ আছে। তো ইয়াতে আহিছোঁ যিহেতু, মিটিঙতহে আহিছোঁ যিহেতু। তো এতিয়া অলপমান হ'লেও ফ্ৰেছ হ'ব লাগিব যিহেতু, সেইকাৰণে আকৌ কাৰ্যসূচী মানে যিহেতু আছেই, সেইকাৰণে গৈ মেলি আকৌ গা পা ধুই আহিবলৈ। তো আহি পালোঁ, এতিয়া ধুনীয়াকৈ ফ্ৰেছ হ'ম আৰু ইয়াতে গা পা ধুম ধুনীয়াকৈ, তাৰপিছত আকৌ যাম। এই ইয়াত ইমান ধুনীয়া এটা চৰাই দেখিছোঁ। তো গাইছ, কাউৰী একদম ৰেডি। আৰু এতিয়া আকৌ একদম ধুনীয়াকৈ কাউৰীয়ে গা ধুলোঁ মানে হাত ভৰি ধুলোঁ, মুখ চুখ ধুলোঁ। তাৰপিছত এতিয়া ভাত পানী খাই মামাহঁতৰ তাতে খালোঁ। সেইটো মামা, আপোনালোকে ক'ৰবাত যদি দেখে মাতিব। তাৰপিছতে ধুনীয়াকৈ গা পা ধুই মেলি এতিয়া এই সুচেন ভাই অকণমান ফ্ৰেছ হৈ ল'লে, ময়ো ফ্ৰেছ হৈ ল'লোঁ। এতিয়া ধুনীয়াকৈ যাম মিটিঙত, কি হ'ব কি নহ'ব সকলোৱে দেখুৱাম। সেয়াই চাই থাকিব, ভাল পাব আপোনালোকেও। আমাৰ কলা কৃষ্টি কেনেকুৱা, আমাৰ জাতীয় সাজপাৰ কেনেকুৱা, আজি সকলো দেখা পাব। বিভিন্ন দূৰৰ পৰা মানুহবিলাক আহিছে, ৰাইজসকল। তো আজি সমূহ অসমবাসী ৰাইজ তথা হাজং ছাত্ৰ সন্থাৰ অধিৱেশন যিহেতু পাতিছে, ইয়াতে অসমৰ বিভিন্ন চুকে কোণে থকা হাজং জনজাতীয় লোকসকল আজি আহি একত্ৰিত হ'ব। একত্ৰিত হোৱাৰ পাছত কেনেকুৱা ধৰণে ৰীতি নীতিৰে এটা মিটিং চলিব সেইটো দেখুৱাম। পৰম্পৰাগত সাজপাৰ তেখেতসকলে থাকিব যিহেতু, আৰু ৰণোজ পেগু ডাঙৰীয়া ছাৰ আহিব। তো ইয়াতে খুব ভাল লাগিছে, কিয়নো আমাৰ শিক্ষামন্ত্ৰী আহিব। তো আগ্ৰহীৰে ৰখি আছোঁ, তেখেতলৈ বাট চাই আছোঁ। তো আপোনালোককো দেখুৱাম, সেয়াই চাই থাকিব। তো গাইজ, আপোনালোকক ভালদৰে দেখুওৱা হোৱা নাছিলে আগফালৰ পৰা, এতিয়া আগফালৰ পৰা দেখাইছোঁ। কালিতো
আপোনালোকক মই ভালকৈ দেখাব নোৱাৰিলোঁ, গতিকে কেনেকুৱা ধৰণৰ কি ডিজাইন হৈছিলে এই ডিজাইনসমূহ দেখাবলৈ নোৱাৰিলোঁ, যিহেতু ৰাতিহে কৰিছে ডিজাইনসমূহ। এতিয়া বৰ্তমান মই দেখাবলৈ লৈছোঁ। এয়া দেখা পাইছে সদৌ অসম হাজং ছাত্ৰ সন্থা 39তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস, ধেমাজি জিলা হাজং ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন তথা হাজং জাতীয় অভিৱৰ্তন স্থান জয়ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ ধেমাজি, তাৰিখ 13, 14 আৰু 15 ফেব্ৰুৱাৰী 2026। ইয়াতে ধুনীয়াকৈ আদৰণি জনাই আছে আমাৰ ভলণ্টিয়াৰসকলে। আৰু এয়াই খুব ভাল লাগিছে, বিভিন্ন জেগাৰ পৰা লোক ৰাইজ আহিছে, গতিকে সেইখিনি দেখি ভাল লাগিছে। এতিয়া আৰু ভাল লাগিব, আপোনালোকে চাই থাকক। তাৰপাছত ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকক দেখুৱাম। আৰু এতিয়া মানে সেইফালে এনেকুৱাকৈ চেলফি পইণ্ট বনাই ইয়াতে দিয়া হৈছে, ইয়াতে আহি কোনোবা চেলফি মাৰিব পাৰে। আৰু সেইফালে অকণমান গাঁৱৰ পৰিৱেশ, যিহেতু ইয়াতে মানে গাঁৱৰ পৰিৱেশ দেখাবলৈ দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। এইখিনি জেগা হাজং হাউল বুলি কয়, আমাৰ ট্ৰেডিশ্যনেল হয়, আমাৰ পৰম্পৰাগত। আগতে তেনেকুৱা মানে জনজাতীয় লোকসকল, আমিতো বাৰু এতিয়া আধুনিক যুগত ৰূপান্তৰিত হৈছোঁ, গতিকে আধুনিক যুগত আমি নিজৰ যিটো পৰম্পৰা আমাৰ থাকিব লাগে, সেই পৰম্পৰাখিনি এতিয়াতো বৰ্তমান নোহোৱা হৈ গৈছে। গতিকে ইয়াতে অলপমান আমাৰ জাতীয় পৰম্পৰাগত ঘৰসমূহ বা ইয়াত থকা যিকোনো আমাৰ ধৰ্মীয় নীতি ৰীতিৰে ইয়াতে কি কি পূজা অৰ্চনা কৰা হয় বা কেনেকুৱা ধৰণৰ আগতে ভঁৰাল কেনেকুৱা আছিলে, আগতে পকী ঘৰ নাছিলে যিহেতু, তো ইয়াতে অকণমান দেখাই দিবলৈ মই যত্ন কৰিছোঁ আপোনালোকক। ইয়াতে এইটো আমাৰ ফুলা আগন ইয়াতে ধুনীয়াকৈ বনাই থকা হৈছে, ডেমো দেখাই থোৱা হৈছে। আৰু সেইফালে দেখিছে আপোনালোকে চাংঘৰ। আৰু ইয়াত আহকচোন আমি ভিতৰত সোমাই যাওঁ, তাৰপিছতে কি কি আছে মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই যাম। তো ইয়াতে প্ৰথমতে দেখা পোৱা গৈছে যে ৰাস্তাত আদৰি আছে, আৰু এইফালে ভলণ্টিয়াৰ এটা ৰখি আছে। আৰু এইটো হৈছে ভঁৰাল আপোনালোকৰ সন্মুখত, আৰু হৈছে এইটো কাছাৰী ঘৰ। তাৰপিছতে এইফালে আছে বাথৌ, যিটো আমি বাথৌ পূজা বুলি যে মই সেই কেইদিন আগত মাহৰ ভিডিঅ' এটা দিছিলোঁ। তাৰপিছতে এইটো গোহালি, তাৰপিছতে এইবিলাক দেখিব পাইছে ধুনীয়াকৈ যেনেকৈ থকা ঘৰবিলাক। তো অকণমান থলুৱা ষ্টাইলত মানে দাঙি ধৰিবলৈ চেষ্টা কৰিছে। এয়া গেটটো ধুনীয়াকৈ দেখাইছোঁ, আপুনি উপভোগ কৰক। কেনেকৈ পালে জনাব। এতিয়া বৰ্তমান মিটিং আৰম্ভ হোৱাই নাই, ৰখি ৰখি আমনি লাগি গৈছে। এইপিনে চাউণ্ড ছিষ্টেম ঠিক কৰি আছে, এইপিনে সুজনৰ টোপনিয়ে লাগিলে। ৰাতি টোপনি ঘটি 3টালৈকে প্ৰেক্টিছ, 2টা-3টালৈকে প্ৰেক্টিছ হ'ল। খাওঁ বা খোৱা বোৱাতে মানে টাইম গ'ল। তো ভাত পানী খাই শুই মানে আপোনাৰ 3টা বাজু হৈ গ'ল। আৰু তো এতিয়া পাৰফৰ্মেঞ্চ আছে, কেইটা বজাত কেতিয়া আছে নাজানো, কিন্তু মাতিলে যাব লাগিব, সেইকাৰণে ৰেডি হৈ আছোঁ। আৰু ইপিনে এটা মানুহ গৈ আছে ভিতৰত। আৰু এতিয়া বৰ্তমান মই আপোনালোকক দেখাবলৈ লৈ গৈছোঁ য'ত ভাত চাত খোৱা হৈছে, শিবিৰ আছে। আৰু এতিয়া বাঁহৰ ধুনীয়াকৈ বনাই দিয়া হৈছে ধুনীয়াকৈ। আৰু সেইফালে দেখিছে ইমান ধুনীয়াকৈ মানে শিবিৰবিলাক আছে, থকা মেলা খোৱা চব ব্যৱস্থা তাতে আছে। আৰু গাইছ ইয়াতে ভাত পানীৰ যোগান ধৰা হয়। আৰু এইফালে বনাই আছে
খোৱাই খাই আছে। ইয়াত ধুনীয়াকৈ মানুহবিলাক আলহীবিলাক আহিলে ইয়াতে বহি ভাত পানী খাব। সেয়াই ষ্টেজ মুকলি কৰা হ'ল আৰু ষ্টেজ মুকলি কৰাৰ লগে লগে বিভিন্ন কাৰ্যসূচী আছে আৰু এই কাৰ্যসূচীসমূহ ধুনীয়াকৈ হৈ থাকিব। গোটেইটো দীঘল ভিডিঅ' কৰিব নোৱাৰিম, পাৰ্ট পাৰ্ট আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। আৰু সেয়াই
ৰুনুজ পেগু ডাঙৰীয়া দেৱ তেখেতে ধুনীয়াকৈ বক্তৃতা দিব আপোনালোকে চাই লওক তো আপোনালোকে কেনে পালে কৃষ্টি নাচা এই ক্লিপটো কেনেকুৱা পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাব এতিয়া ময়ো যাওঁ মোটা লাগিছে গাইছে সেইকাৰণে আপোনালোকে এনজয় কৰক আমি ভাষাত জনজাতীয় ভাষাত মাতৃভাষাৰ জৰিয়তে শিক্ষা প্ৰদান জনজাতীয় কৃষ্টি সংস্কৃতি বিশ্বাস পৰম্পৰা ইণ্ডিজিনাছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ বুলি এটা বেলেগ ডিপাৰ্টমেণ্টৰ জৰিয়তে স্বীকৃতি ভূমি সমস্যা তাক সমাধান কৰা আৰু মিছন বসুন্ধৰাৰ জৰিয়তে মাটিৰ পট্টা দিয়াৰ কাম আমাৰ চৰকাৰখনে কৰিছে ইয়াত সহযোগিতা কৰি আমি এতিয়া আগুৱাই যাব আৰু আগুৱাই যোৱাৰ কাৰণে মোৰ জনজাতি সমাজলৈ এটা আহ্বান আছে আমি এটা জনজাতি হাজং এটাই জনগোষ্ঠী হাজং জনগোষ্ঠী এটাই ছাত্ৰ সন্থা দুটা কিয় হ'ব নোৱাৰে আমাৰ সংগঠন 10টা হ'ব নোৱাৰে আজি দুৰ্ভাগ্যজনকভাৱে অসমৰ 2-এটা জনগোষ্ঠীৰ ক্ষেত্ৰত 2-3টা সংগঠন ছাত্ৰ সন্থা যুৱ সংঘ 2-3টাকে হৈছে এইটো অতি দুৰ্ভাগ্যজনক আৰু হাজংসকল আজি ঐক্যবদ্ধ হৈ আছে এটাই ছাত্ৰ সন্থা সদৌ অসম হাজং ছাত্ৰ সন্থা আৰু এই এটা ঐক্যমঞ্চ জাতীয় ঐক্যমঞ্চ ইয়াৰ নেতৃত্বত হাজংসকল যদি ঐক্যবদ্ধ হৈ থাকে এক বুলি ক'লে এক পাঁচ বুলি ক'লে পাঁচ শদিয়াৰ পৰা ধুবুৰীলৈ এই জয়ৰামপুৰৰ পৰা লক্ষীপুৰলৈ গোটেই হাজং ৰাইজ যদি একত্ৰিত হৈ থাকে তেনেহ'লে হাজঙৰ সমস্যা সমাধান নোহোৱাৰ কোনো কাৰণ নাই হাজং স্বায়ত্তশাসিত পৰিষদ নোপোৱাৰ কোনো কাৰণ স্বায়ত্তশাসিত পৰিষদ কোনেও কাকো নিদিয়ে স্বায়ত্তশাসিত পৰিষদ আপোনালোকে ল'ব লাগিব আপোনালোকে চৰকাৰে দিব বুলি কৈ থাকিলে নহ'ব আপোনালোকে ল'ব পাৰিব লাগিব আৰু আপোনালোকে হাজংসকলে এখন স্বায়ত্তশাসিত পৰিষদ ল'ব পৰাকৈ আপোনালোক ৰাজনৈতিকভাৱে জাতিগতভাৱে আপোনালোক ঐক্যবদ্ধ হ'ব লাগিব আপোনালোকৰ একতা চৰকাৰক দেখুৱাব লাগিব আৰু আপোনালোকৰ সততা আপোনালোকৰ নিষ্ঠা আপোনালোকে চৰকাৰক প্ৰদৰ্শন কৰিব লাগিব যে সঁচাই আমি আমাৰ জাতি জনগোষ্ঠীৰ উন্নতিৰ কাৰণেই আমাক স্বায়ত্তশাসন লাগে চৰকাৰৰতো নিদিয়াৰ কোনো কাৰণ নাই চৰকাৰে নিশ্চিতভাৱে দিব কিন্তু আপোনালোকে আপোনালোকৰ সজাগতা সচেতনতা একতা তাক প্ৰদৰ্শন কৰিব লাগিব আৰু আজি মই আহি খুব ভাল লাগিছে এক সুন্দৰ আয়োজন আৰু বিভিন্ন স্থানৰ পৰা প্ৰতিনিধিসকল আহিছে এই 39তম প্ৰতিষ্ঠা দিৱসে এটা নতুন মাত্ৰা প্ৰদান কৰিব সদৌ অসম হাজং ছাত্ৰ সন্থাক বা হাজংসকলৰ জাতীয় চেতনাক এটা নতুন মাত্ৰা দিব আৰু সেই মাত্ৰাই আপোনালোকক অসমত এটা সন্মানজনক আসন অসমত নিজৰ প্ৰাপ্য অধিকাৰ আপোনালোকৰ স্বায়ত্তশাসন আপোনালোকৰ উন্নয়ন তাৰ দিশত আপোনালোকে নতুন প্ৰেৰণা চেতনাৰে আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ গুৱাহাটীত মোৰ লগত হাজং ছাত্ৰ সন্থাৰ আৰু হাজং জাতীয় প্ৰতিনিধি আজিৰ ব্লগটো ইমানতে সামৰিছোঁ বহুত কষ্ট হৈছে তো নেক্সট ব্লগত আকৌ লগ পাম আজি হৈছে ডে 2 আজি ডে 2 এইখিনিয়ে হ'ল আৰু ডে 3 কাইলৈ তাৰপিছতে আপোনালোকে ডে 4 দেখিবলৈ পাব তো ডে 1 ডে 2 ডে 3 ডে 4 তেনেকৈ গৈ থাকিব চাই থাকিব আৰু যা বাই বাই